কেতিয়াবা ল'ৰা ছোৱালীবিলাকে বৰ বাহিৰৰ বস্তু খাম বুলি আমনি কৰে নহয় জানো আমাৰ ল'ৰাইও কেতিয়াবা বাহিৰৰ বস্তু খাবলৈ খুব মন কৰে কিন্তু মই পৰাপক্ষত তাক ঘৰতে বনাই দিবলৈ চেষ্টা কৰোঁ আৰু বাহিৰৰ সোৱাদ অকমান দিবও চেষ্টা কৰোঁ সেইটো কাৰণে আজি লৈ আহিলো এটা হেলথি আৰু লগতে সোৱাদ লগা এটা কাটলেট বুলি ক'ব পাৰে বা টিক্কি বুলিও ক'ব পাৰে মই ৰেচিপিটোৰ কাৰণে কাটলেট কেইটাৰ কাৰণে মই চিৰা অকমান কুমলাই থলো চিৰাখিনি কুমলাৰ পাছত তাত মই বইল আলু দুটা ধুনিয়াকে ভাঙি দিলো তাত পিয়াজ অকমান দিছো ইয়াতে আপোনালোকে নিজৰ মন পছন্দৰ পাচলিও দিব পাৰে মই দিয়া নাই তাত একেলগতে অকমান নিমখ দিলো আৰু জলকীয়াৰ গুৰি অকমান দিছো জ্বলা হোৱাৰ কাৰণে আৰু চাট মছলা অকমান দিছো আৰু সুজি অকমান দি দিছো বাইন্ডিংৰ কাৰণে গুটেইখিনি ধুনিয়াকে মিক্স কৰি মই হাতত তেল মুছি নিজৰ মন পছন্দৰ শেপ দিলে হল মই স্কয়াৰ শেপৰ দি পেলাই আৰু অকমান সুজি থৈ দিছিলো সুজিখিনিৰ ওপৰত কোট কৰি দিলো যাতে টিক্কি কেটা বা কাটলেট কেটা আৰু ক্ৰিস্পি হৈ যায় গুটেইখিনি এনেকে বনালো এনেকে বনাই আপোনালোকে ডিপ ফ্ৰিজতো থৈ দিব পাৰে এদিন বা দুদিন একো নহয় তাৰ পৰা উলাই ফ্ৰাই কৰি দিলে হয় সেলো ফ্ৰাইও কৰিব পাৰে ডিপ ফ্ৰাইও কৰিব পাৰে এয়াৰ ফ্ৰাইও কৰিব পাৰে মই ডিপ ফ্ৰাই কৰিলো ধুনিয়াকে কম জুইত গুটেইকেইটা ইলুটি হিলুটি কয় একেবাৰে ভিতৰলৈকে সিজি যোৱালৈকে ভাজি থাকিলো আৰু বাহিৰখন ৰঙচুৱা হোৱালৈকে ভাজিলো যাতে বাহিৰখন ধুনিয়া ক্ৰিস্পি হয় গুটেইকেইটা ভাজি ললো আৰু আপোনালোকে এই টিক্কি কেইটা বা কাটলেট কেইটা নিজৰ মন পছন্দৰ চাটনি সস বা মেয়নিজৰ লগত পৰিবেশন কৰিব পাৰে মই ঘৰতে দুটা বিলাহী পুৰি তাত মই গুড় অকমান নিমখ অকমান আৰু অকমান নেমু টেঙাও দি এটা সস বনাইছিলো মই হে সসটোৰ লগতে পৰিবেশন কৰিলো আৰু ল'ৰা ছোৱালী বিলাকক অকমান সজাই পৰাই দিলে খাই ভাল পায় ন হেতু কাৰণে অকমান সসটো দি এনেকে সজাই দিলো আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আপোনালোকে ট্ৰাই কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আজিলৈ আহিছো তেতিয়া হলে আকৌ নতুন এটা ভিডিও লৈ পেলাই লগ পাই আছো ধন্যবাদ